নমস্কাৰ প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মা কামাখ্যাৰ মহাযুগ ইতিমধ্যে আৰম্ভ হৈ গৈছে সনাতনী ধৰ্মৰ এটা অতুলনীয় পৰম্পৰা শতিকাৰ পিছত শতিকা শতাব্দীৰ পিছত শতাব্দী এই পৰম্পৰা চলি আহিছে আৰু কেনেধৰণে এইবাৰৰ যি অম্বুবাচী মেলা এই মেলা কেনেধৰণে আয়োজন কৰা গৈছে কি ইয়াত ব্যৱস্থা লোৱা গৈছে ধৰ্মীয়ভাৱে হওক পৰম্পৰাগতভাৱেই হওক বা বৰ্তমানৰ প্ৰশাসনিক যি ব্যৱস্থা সেই ব্যৱস্থাৱলী কেনেকৈ লোৱা গৈছে কাৰণ দেশ বিদেশৰ অজস্ৰ লোকে ইয়াত ভিৰ কৰেহি অজস্ৰ ভক্তগণে ভিৰ কৰেহি আৰু এটা প্ৰবাদ আছে যে মনোকামনা নিজৰ মনোকামনা পূৰণৰ এটা উদ্দেশ্যৰে তেওঁলোক ইয়ালৈ আহে ভক্তগণ ইয়ালৈ আহে আৰু মা কামাখ্যাক তেওঁলোকে প্ৰণাম কৰে এটা প্ৰবাদ এইটো আছে যে এইখিনি সময়ত পৃথিৱী ৰজস্বলা হয় আৰু এই 4 দিন 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে এই 22ৰ পৰা 26 জুনলৈ এই যিখিনি সময় এই সময়খিনিত কিন্তু এই মহা অম্বুবাচী মেলা ইয়াতে পালন কৰা যায় পৰম্পৰাগতভাৱে আৰু আমি প্ৰাগ নিউজৰ তৰফৰ পৰা আমি সমগ্ৰ দলটো ওলাই আহিছোঁ আমাৰ সৈতে বহুকেইজনী ইয়াতে আমাৰ কেমেৰা পাৰ্চনছ আছে আৰু আমাৰ সৈতে আছে দুগৰাকীকৈ আপোনালোকৰ পৰিচিত আমাৰ এংকৰ্ছ আছে আৰু তেওঁলোকক আমি স্বাগতম জনাইছোঁ নৱনীতা আছে আমাৰ সৈতে ৰশ্মি আছে আমাৰ সৈতে আৰু আমি এই এঘণ্টা অনুষ্ঠানটো দেখাবলৈ চেষ্টা কৰিম যে পৰম্পৰাৰ লগত কেনেধৰণে সম্পৃক্ত হৈ গৈছে এই ভক্তগণ কেনেধৰণে সম্পৃক্ত হৈ এই অভূতপূৰ্ব সনাতনী সংস্কৃতিৰ এক নিদৰ্শন বিশ্ববাসীৰ সন্মুখত আকৌ এবাৰ দেখুৱাবলৈ সক্ষম হৈছে নৱনীতা নিশ্চয়কৈ শাক্ত ধৰ্মৰ যিহেতু ৰশ্মি দেৱী উপাসনা স্থল শক্তিপীঠ গতিকে শাক্ত বা শক্তিইজম বুলি যাক কোৱা হয় শিৱ আৰু শক্তিৰ একেলগে ইয়াত উপাসনা হয় আৰু তাৰ লগতে অম্বুবাচী এই সময়ছোৱাত যথেষ্ট ইয়াত পৰ্যটক আহে যথেষ্ট ভক্ত আহে তেওঁলোক সকলোৱে ইয়াত ধ্যান কৰে মেডিটেশ্যন বুলি যাক কওঁ আৰু ঈশ্বৰৰ আৰু একখোজ কাষলৈ যোৱাৰ যেন অনুভৱ কৰে ৰশ্মি হয় या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नारायणी 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 नमस्ते नमो नमः গতিকে এই পবিত্ৰ ক্ষণত আজি আমি প্ৰাগৰ এটি পৰিয়াল আহি উপস্থিত হৈছোঁহি প্ৰাগৰ যিহেতু 25টা বৰ্ষ অতিক্ৰম কৰিছে আৰু এই গৌৰৱোজ্জ্বল মুহূৰ্তত আমি আজি সাক্ষী হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ নয়ন নৱনীতা আৰু যেহেতু আমি দেখিবলৈ পাইছোঁ বা বিগত দিনকেইটাত আপোনালোকে দেখিছে কেনেধৰণৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে লোকে লোকাৰণ্য হৈ পৰিছে চৌদিশে মাৰ ভক্তিত বিলীন হৈ পৰিছে ভক্তসকল কেৱল অসমৰ বুলিয়ে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে চৌদিশে এক মধুময় পৰিৱেশ বিলীন হৈ পৰিছে সকলো আৰু আমি যিহেতু প্ৰাগ পৰিয়ালে দেখুৱাই যাম আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তেদি কামাখ্যা মন্দিৰৰ সামগ্ৰিক পৰিৱেশটো আমাৰ দৰ্শকসকলক দেখুৱাই যাম গতিকে আমাৰ এই অনুষ্ঠান আপোনালোকে উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমি প্ৰথমতে প্ৰতিভা জনাইছোঁ মা কামাখ্যা আমাৰ পিছফালে দেখিছে মা কামাখ্যাৰ পৰিচিত ছবি ইয়াত আৰু কোনো ধৰণৰ নতুন পৰিচয়ৰ কথা নাই এখন পৰিচিত ছবি আৰু ইয়াতে ভক্তগণৰ এতিয়া লানি নিচিগা শাৰী আমি দেখিবলৈ পাইছোঁ কেৱল অসম নহয় কেৱল উত্তৰ পূৰ্বাঞ্চল নহয় কেৱল ভাৰতবৰ্ষ নহয় বিদেশৰো বহু ভক্ত আহিছে যিসকলে এই পৰম্পৰাক বিশ্বাস কৰে যিসকলে ভগৱানক বিশ্বাস কৰে যিসকলে মা কামাখ্যাৰ আশীৰ্বাদ পাইছে আগতেই তেওঁলোকে আকৌ এবাৰ আহিছে নিজৰ মনোকামনা ইয়াতে পূৰণ কৰাৰ উদ্দেশ্যেৰে প্ৰাৰ্থনা কৰিব কাৰণে নয়ন এই মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্টসকলক দেখুৱাবলৈ অকণমান অনুৰোধ জনাম সকলোৰে ৰশ্মি পৰিচিত ছবি এই যিসমূহ মূৰ্তি আছে ইয়াতে গোটেই মন্দিৰটোতে আছে কিন্তু যি সময়ত কামদেৱে শিৱৰ ৰোষত পৰিছিল কামদেৱক পুনৰ যিহেতু জীয়াবলৈ কৰা হৈছিল কামদেৱে যি সময়ত এই মন্দিৰটো নিৰ্মাণ কৰিছিল ৰতিৰ সৈতে সেই সময়তে ইয়াতে 64 যোগিনী আৰু 18 ভৈৰৱ বুলি কোৱা হৈছে 64 যোগিনী আৰু 18 ভৈৰৱৰ ৰশ্মি ইয়াত এই যিবোৰ আপোনালোকে দেখিছে পাথৰেৰে যিহেতু ইয়াত নিৰ্মাণ কৰা হৈছে তেতিয়া ইয়াত 64 যোগিনী আৰু 18 ভৈৰৱক একেলগে সংপৃক্ত কৰা হৈছিল কিন্তু তাৰ পিছত যেতিয়া কালাপাহাৰ নামৰ ইনভেডাৰ এজন আহিছিলে তেওঁ যেতিয়া গোটেই ধ্বংস কৰি পেলাইছিলে ইয়াৰ তলৰ অংশ সুৰক্ষিত আছিল নয়ন ৰশ্মি ওপৰৰ অংশ ধ্বংস কৰা গৈছিল পিছৰ পৰ্যায়ত আপোনালোকে হয়তো দেখিব তাত দৰাচলতে পিছত ইটা দি নিৰ্মাণ কৰা হৈছে গতিকে এই যে ইয়াত মূৰ্তিসমূহ বনাই থোৱা আছে এই স্কাল্পচাৰসমূহ বনাই থোৱা আছে আমি খুব সহজে ভাবোঁ যে এই মন্দিৰটোত ঠিক সচৰাচৰ অসমৰ ভাস্কৰ্য তেনেকুৱা বিভিন্ন মঠ মন্দিৰসমূহত তেনেকৈ বনাই থোৱা হয় কিন্তু এই যি ভাস্কৰ্যসমূহৰ যথেষ্ট গুৰুত্ব আছে এই গুৰুত্বখিনিও আমাৰ দৰ্শকসকলক আমি ক'বলৈ পাইছোঁ সেয়াও যথেষ্টখিনি এটা ডাঙৰ আৰু আমি কিছু দেখুৱাম আৰু দৃশ্য দেখুৱাম এতিয়া ভক্তগণ ইয়াত বহি পৰিছে নিশা দুপৰ নিশালৈকে কেনেকুৱা ধৰণৰ তন্ত্ৰ পূজা হয়
সেই তন্ত্ৰ পূজাও আমি দেখুৱাম ভৈৰৱী মন্দিৰৰ বহুখিনি কথা আছে ভৈৰৱী মন্দিৰত কোৱা যায় যে এই তেওঁ কি বুলি কয় এইটো ৰক্ষা কৰে মানে তেওঁ ভৈৰৱ দৰাচলতে শিৱৰ ৰুদ্ৰ ৰূপ আৰু ৰুদ্ৰ ৰূপে তেওঁ শক্তিক সুৰক্ষা দিয়ে বুলি কয় আৰু মা তাৰাৰ যিহেতু ইয়াতে ৰশ্মি 10 মহাবিদ্যা আৰু মাৰ গৰ্ভগৃহত 3টা মহাবিদ্যা একেলগে অৱস্থান কৰিছে এই 3 মহাবিদ্যা তাৰা সৰস্বতী আৰু লক্ষী গতিকে 7 মহাবিদ্যা বাহিৰত 3 মহাবিদ্যাৰ ভিতৰত আশীৰ্বাদ আৰু দেখিবলৈ পোৱা যায় যিহেতু দেৱীৰ ৰজস্বলা হয় এই মুহূৰ্তত আৰু সমগ্ৰ বিশ্ব যিহেতু পবিত্ৰ হৈ পৰে নৱনীতা দেখিবলৈ পোৱা যায় বৰষুণ আছে আজি যুগ যুগ ধৰি যিহেতু সমগ্ৰ বিশ্বক পবিত্ৰ কৰি তোলে আৰু এই সময়ছোৱাত যিহেতু জেঠ আহাৰৰ এই মাজৰ সময়ছোৱাত ফল মূলে নদন বদন হয় শস্য শ্যামলা হয় খেতিয়কসকলৰ বাবেও যিহেতু এই পবিত্ৰ সময় গতিকে এয়া চাওক এক আধ্যাত্মিক পৰিৱেশ দেশ বিদেশৰ ভক্তসকল আহিছে আৰু আজি প্ৰাক পৰিয়ালে আমি 3গৰাকী সাংবাদিক আৰু কেইবাগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট আহিছে এই পৰিৱেশটো আমি আপোনালোকক দেখুৱাই যাম কেনেধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ কেইবাগৰাকীও ভক্ত আছে তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আপ কাহা সে আয়ে কাহা চাই ঠাকুরকে একটু দেখা দর্শন করার ইচ্ছা ছিল এখনো পারিনি তা সকালে পারি কি হয় দেখা যাক আৰু এয়া আমি দেখুৱাই আছোঁ যিহেতু ভক্তসকল আহিছে এনেদৰে শাৰী শাৰীকৈ বহি আছে আৰু সকলোৰে মনত আচলতে এক পবিত্ৰ ভাৱ মাক সকলোৱে ধ্যান কৰিছে আৰু এই পবিত্ৰ ক্ষণত আমি সেই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু এটা বিশ্বাস আছে এটা পৰম্পৰা ইয়াত চলি আহিছে যে এই মন্দিৰটো প্ৰদক্ষিণ কৰি কৰি তেওঁলোকে সাধনা কৰে বহু সাধনা ইয়াৰ ওপৰতো হয় ইয়াৰ পৰা বহু ওপৰত বহু উচ্চতাত নীলাচল পাহাৰৰ বহু উচ্চতাত সাধনা হয় ইয়াতে বিভিন্ন বেশভূষাৰ সাধুসকল আহে তন্ত্ৰ মন্ত্ৰ তেওঁলোকে জপ কৰে এইবোৰ এটা অতুলনীয় পৰিৱেশ এই পৰিৱেশ আপুনি ভাৰতৰ পৃথিৱীৰ ক'তো দেখা নাপায় কেৱল দেখা পাব অসমৰ নীলাচল পাহাৰৰ ওপৰত কামাখ্যা ধামত আপুনি এই পৰিৱেশ দেখা পাব আৰু ইতিমধ্যে মহাযুগ কিন্তু আৰম্ভ হৈ গৈছে আমাৰ সৈতে এগৰাকী ইয়াতে ভক্ত আছে তেওঁক অকণমান জানিম মেম কাহা से आए हैं हम हरियाणा करनाल से गुरु माता सीमा देवा जी ज्वाला शक्तिपीठ से तो क्या देखते हैं क्या ऐसा एक अनोखा ये परंपरा है बिल्कुल अनोखा हमने भी सुना था पहले कि ऐसा लेकिन यहाँ पे एक पॉजिटिविटी है माँ कामाख्या की पॉजिटिविटी है अगर हम सही भक्ति और भाव से उनको महसूस करें तो हमने उस चीज़ को महसूस किया है महसूस किया हमने उस चीज़ को माँ विराजमान है माँ कामाख्या यहाँ पे साक्षात विराजमान है हमने भी पहले न्यूज़ों में देखते थे ऐसा है या नहीं है लेकिन हम पहली बार आए हमने उस चीज़ को महसूस किया कि माँ कामाख्या यहाँ पे साक्षात विराजमान है সাক্ষাৎ বিৰাজমান হয় তো সকলোৱে এইটো কয় যে আছে মা কামাখ্যা আছে ডেফিনেটলি আছে আৰু সেইকাৰণে আমাৰ যি পৰম্পৰা সেই পৰম্পৰা এতিয়া চলি আছে আমি অকণমান দেখুৱাম ইফালে নৱনীতা অকণমান কথা পাতিব আৰু কিছু লোক আহিছে এজন বাবাও আহিছে বিভিন্ন বেশভূষাৰ বাবা ইয়াতে আহে তেওঁলোকে আৰু ভক্তপ্ৰাণ ৰাইজৰ যি সমাগম সেই সমাগম কিন্তু বাঢ়ি আহে যিমানেই সময় পাৰ হৈ গৈ থাকে সময় পাৰ হৈ গৈ থাকে সিমানেই আমি দেখি আহিছোঁ যে নিশাৰ ভাগত ৰাইজৰ যি সমাগম ভক্তৰ যি সমাগম সেই সমাগম বাঢ়ি যায় নৱনীতা এইটো সঁচাই এটা অনৌখা পৰম্পৰা এতিয়া আমাক ক'লেই এগৰাকী ভক্তই যে এই বিষয়বোৰ আচলতে আজিৰ তাৰিখত যদি আমি চাওঁ আজি বিজ্ঞানৰ যুগ বহুতে ক'ব বহুতে কিবা কিবি বেলেগ কথা কিছুমান ক'বলৈ চাব পাৰে চাগে কিন্তু কেনেকুৱা ধৰণৰ এই গোটেই পৰম্পৰাটো কেনেকৈ ব্যাখ্যা কৰিব কাৰণ এতিয়া কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষ নহয় বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কেৱল যে সনাতনী সংস্কৃতিত বিশ্বাস ৰখা বা কেৱল যে হিন্দু লোকে ইয়াত আহিছে তেনেকুৱা নহয় আমি দেখিছোঁ so many foreigners are there বহুত বিদেশী লোক আহিছে তো তেওঁলোকেতো কিবা এটা নিশ্চয় পাইছে ইয়াত ষ্টাডি কৰিছে আজি গুগলত যদি আপুনি চাবলৈ যায় মা কামাখ্যাৰ ওপৰত অগণন প্ৰবন্ধ ওলাব অকণমান ইয়াতে স্পিৰিচুৱেল কথা ওলাব গোটেই বিষয়টোৰ ওপৰত আপোনাৰ পৰা অকণমান কমেণ্ট কৰক তাৰপিছত প্ৰথমটো বাণিজ্যিক বিৰতি কামাখ্যা দেৱালয়ৰ কথাটো যদি আমি কওঁ সৃষ্টিটো এতিয়া নহয় সৃষ্টি আৰু স্থিতি যিহেতু সকলোখিনি কথা ইয়াত থাকে নয়ন আৰু ৰশ্মিতা গতিকে তেনে ক্ষেত্ৰত
সৃষ্টি যি সময়ৰ পৰা আছে কামাখ্যা দেৱালয়ৰ সৃষ্টি পুৰণি বহু পুৰণি বুলি কোৱা হয় যি সময়ত সতীৰ আমি সেই যুগলৈ যাব লাগিব যেতিয়া শিৱৰ সৈতে সতীৰ বিবাহ হৈছিল যি সময়ত তেওঁৰ সতীৰ পিতৃয়ে এটা যজ্ঞ পাতিছিল আৰু তাত নিজৰ তেওঁৰ স্বামী শিৱক যিহেতু তেওঁ পচন্দ নকৰিছিল তেওঁক নিমন্ত্ৰণ জনোৱা নাছিল এই যজ্ঞ সময়ছোৱাত সকলো দেৱ দেৱী আহিছিল কিন্তু শিৱক মতা হোৱা নাছিল গতিকে তেনে ক্ষেত্ৰত জীয়ৰী সতী যথেষ্ট ৰুষ্ট হৈছিল তেওঁ সেই যজ্ঞস্থলীলৈ গৈ পিতৃৰ সৈতে তেওঁ কিছু কাজিয়াত লিপ্ত হৈছিল বাক বিতণ্ডা হৈছিল আৰু যি সময়ত তেওঁৰ পিতৃয়ে কৈছিল যে শিৱক মই দৰাচলতে দেৱতুল্য বুলি গণনা নকৰোঁ গতিকে স্বামীৰ এই অপমান সহ্য কৰিব নোৱাৰি সতীয়ে সেই যজ্ঞকুণ্ডতে তাত দেহ ত্যাগ কৰিছিল আৰু নিজৰ পত্নীৰ এই কথা শুনি শিৱ দৰাচলতে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিল আৰু সেই স্থানত উপস্থিত হৈ জ্বলি থকা সতীৰ দেহটো তেওঁ যজ্ঞকুণ্ডৰ পৰা উঠাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছিল আৰু তেনে সময়ছোৱাত যিহেতু প্ৰকৃতিৰ কথা আছে স্থিতিৰ কথা আছে বিশ্ব ব্ৰহ্মাণ্ডৰ যি এক কৌতূহলৰ সৃষ্টি হৈছিল তেনে সময়ছোৱাত ব্ৰহ্মাৰ ওচৰলৈ বিষ্ণুৰ ওচৰলৈ সকলো দেৱ দেৱী গৈছিল আৰু তেওঁলোকে বিচাৰিছিল কিবা এটা উপায় কাৰণ শিৱৰ ৰুদ্ৰ মূৰ্তি আৰু তাণ্ডৱ নৃত্যই সমগ্ৰ বিশ্বত ধ্বংসৰ সৃষ্টি কৰিছিল ক'ৰবাত যদি ধুমুহা আহিছিল ক'ৰবাত উঠিছিল চুনামীৰ দৰে ডাঙৰ ডাঙৰ ঢৌ আৰু সকলো ধ্বংসস্তূপত পৰিণত হ'বলৈ আৰম্ভ কৰিছিল আৰু সেই সময়ছোৱাতেই বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহৰ ৫১টা টুকুৰা কৰিছিল তাৰে জনিভাগ নীলাচল পৰ্বতত পৰাৰ বাবে ইয়াৰ শক্তি যিহেতু জুনিৰ পৰা সৃষ্টি জীৱনৰ গতিকে সেইকাৰণে নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা ধামৰ শক্তি আটাইতকৈ বেছি বুলি কয় পৃথিৱী বা সমস্ত সমাজৰ সৃষ্টি আৰু উৎপত্তি যৰ পৰা গতিকে তেনেধৰণেই সেই সময়ছোৱাতে কামদেৱে এই মন্দিৰ ৰতিৰ সৈতে মিলি নিৰ্মাণ কৰিছিল বুলি কোৱা হৈছে কাৰণ শিৱই কৈছিল যদি কামদেৱক পুনৰ জীৱন লাভ কৰিবলৈ হয় তেতিয়াহ'লে য'ত সতীৰ জনিভাগ পৰিছিল তাত মন্দিৰ এটা নিৰ্মাণ কৰিব লাগে গতিকে তেওঁলোকে এই পৰ্বতত থকা শিলবোৰেদি আনি তেওঁলোকে ৰতি আৰু কামদেৱে ৬৪ যোগিনী আৰু ১৮ ভৈৰৱৰ ইয়াত মূৰ্তি আঁকি এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল আৰু সেই তাহানি যুগৰ পৰাই ইয়াত এই পূজাৰ প্ৰথা আৰু তাৰ পিছত যিহেতু বংশানুক্ৰমে যিসকল সাধক ইয়াত আছিল তেওঁলোকে পূজা প্ৰথা চলাই গৈ আছে আজিলৈকো সেই পূজা প্ৰথা চলি আছে গতিকে তেনেই প্ৰথা বৰ্তমান চলিছে এইটোৱে হৈছে পৌৰাণিক আখ্যান এইটোৱে হৈছে এটা ঐতিহাসিক যিবোৰ কথা আৰু এইবোৰেই হৈছে আমাৰ গোটেই সনাতনী সংস্কৃতিত বৰ্তমান চলি থকা এনেকুৱা ধৰণৰ কিছু কথা এই কথাবোৰে মাহাত্য আছে এই কথাবোৰৰ গুৰুত্ব আছে আৰু এই কথাবোৰৰ পিছত আপুনি দেখিলে ইতিমধ্যে নৱনীতাই ক'লে যে কেনেধৰণে এই কামাখ্যা মন্দিৰৰ উৎপত্তি হ'ল কেনেধৰণে কামাখ্যা মন্দিৰ স্থাপন কৰা গ'ল আৰু এয়া মহাযুগ এতিয়াও চলি আছে অনুষ্ঠানত প্ৰথমটো বাণিজ্যিক বিৰতি হওক তাৰপিছত আমি দেখুৱাম যে কি চলি আছে বৰ্তমান কেনেধৰণৰ এৰেঞ্জমেণ্ট কৰা গৈছে কোনোবাই অসুবিধা পাইছে নেকি কাৰোবাৰ কিবা অসুবিধা হৈছে নেকি অসমলৈ আহি এই নীলাচল পাহাৰলৈ আহি আৰু কেনেকুৱা ধৰণৰ সাধনা চলি আছে কাৰণ শক্তিপীঠ মা কামাখ্যা আৰু শক্তিপীঠ মা কামাখ্যাৰ মহিমাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আমি মাত্ৰ আকৌ এবাৰ এটা প্ৰয়াস কৰিছোঁ আপোনালোকৰ সন্মুখত প্ৰাগ নিউজৰ দৰ্শকৰ সন্মুখত এখন জীয়া ছবি তুলি ধৰিবলৈ যে কেনেকুৱা ধৰণৰ এতিয়া ইয়াত পৰিৱেশ নীলাচল পাহাৰত কাৰণ মহাযুগ ইতিমধ্যে আৰম্ভ হৈ গৈছে এটা খন্তেক সময়ত বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম
স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাক বিশেষ আৰু প্ৰাক বিশেষত আমি তিনিওগৰাকীয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মা কামাখ্যা ধামৰ সেই পবিত্ৰ মুহূৰ্তৰ ছবিবন্দী কৰি আপোনালোকক সেই আধ্যাত্মিকতা পান কৰাব বিচাৰিছোঁ আৰু এয়া সন্ধিয়া যিহেতু সন্ধিয়া নামি অহাৰ লগে লগেই অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় আৰু এয়া আৰতি হৈ আছে সেই পৰিৱেশটো মই দৰ্শকসকলক দেখুৱাব বিচাৰিম অজস্ৰ ভক্ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে আৰু যেহেতু আমি সকলোৱে ইতিমধ্যে অৱগত যে পবিত্ৰ এই সময়ছোৱাত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰে আৰু এই মা কামাখ্যা ধামত মূলতঃ কামাখ্যা দেৱীৰ পূজা অৰ্চনা কৰা হয় যাৰ সৈতে সৃষ্টিৰ শক্তি তথা মাতৃ শক্তি কেন্দ্ৰ কৰি এক গুৰুত্বপূৰ্ণ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে আৰু কামাখ্যা মন্দিৰৰ এক বৈশিষ্ট্য হ'ল যে ইয়াত কোনো মূৰ্তি পূজা নকৰে মূৰ্তিৰ পৰিৱৰ্তে মাক এটা পাথৰত যিটো জুনিৰ আকৃতিৰ এটা পাথৰত পূজা অৰ্চনা কৰা হয় আৰু এই পাথৰ সদায় সেউজীয়া কাপোৰেৰে আবৃত হৈ থাকে আৰু এক বিশেষ সময়ত ইয়াৰ পৰা ৰক্তবৰণৰ পানী আহে বুলি যিহেতু বিশ্বাস কৰা হয় যাক অম্বুবাচী নামে জনা যায় আৰু অম্বুবাচী যিহেতু কৃষিজীৱী লোকসকলৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু সেয়া আমি দেখুৱাই আছোঁ আধ্যাত্মিক পৰিৱেশ বিভিন্নজনে মাৰ ভক্তিত বিলীন হৈ পৰিছে চৌদিশে এক আধ্যাত্মিক পৰিৱেশ আৰু কামাখ্যা মন্দিৰৰ যি অষ্টাশক্তি মন্দিৰৰ অংশ ইয়াৰ ভিতৰত তন্ত্ৰ সাধনাৰ এক প্ৰাচীন ঐতিহ্যও সংৰক্ষিত এই ঠাইতে যিহেতু সাধুকাৰ আৰু তান্ত্ৰিকসকলৰ বাবে গুৰুত্বপূৰ্ণ সাধনা স্থান আৰু ইতিহাসবিদসকলৰ মতে এই মন্দিৰতে অষ্টম নৱম শতিকাত নিৰ্মিত হৈছিল আৰু 16শ শতিকাত আহোম ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল ইতিমধ্যে কামাখ্যা মন্দিৰৰ ইতিহাস সন্দৰ্ভত সকলোৱে অৱগত মই কিছু সময় দৰ্শকসকলক এই পবিত্ৰ আৰতিৰ সেই পবিত্ৰ মুহূৰ্ত পান কৰাই ল'ব বিচাৰিছোঁ মহা অম্বুবাচীৰ আমি পৰিৱেশ দেখুৱাই আছোঁ মা কামাখ্যা ধামৰ পৰা আমাৰ এই বিশেষ অনুষ্ঠান অব্যাহত আছে এয়া চাওক যে এতিয়া ডমৰু বাজি আছে শিৱৰ যি বাদ্য ডমৰু जो होना हो डमरू बजता रहना चाहिए डमरू बजाই আছে এজনে তেওঁ অসমৰ বাহিৰৰ পৰা আহিছে এজন সন্যাসী আমি দেখুৱাইছোঁ এই হৈছে ভক্তি এই হৈছে মাৰ প্ৰতি থকা ভক্তি ডমৰু বুজি আছে নীলাচল পাহাৰত আপুনি যিফালে আজিৰ তাৰিখত আপুনি যিফালে নাযাওক কিয় এনেধৰণৰ ভক্তগণ পাব যি মাৰ ভক্তিত মগ্ন আৰু তেওঁলোকে নিজৰ বিশেষ বেশভূষাৰে নিজৰ বিশেষ তেওঁলোকৰ পৰম্পৰাৰে মাৰ সেৱা মাক প্ৰণাম তেওঁলোকে জনাই আহিছে हाँ आप एक बजाइए महाराज कहाँ से आए हैं आप मैं उज्जैन से जय मां कामाख्या जय मां कामाख्या कहाँ से आए हैं महाराज आप मैं कुचबिहार पर आइছো कुचबिहार पर आइছে তো কি কব এই যে পৰম্পৰা এটা পুৰণা যুগৰ পৰা চলি আহিছে আপুনি কেনেধৰণে কব এই মা কামাখ্যাৰ এই অম্বুবাচী মেলাক লৈ খুব আনন্দ ভাবিছো আৰু ৰাইজো আনন্দ পাইছে আগলৈ আহি থাকিব महाराज कहाँ से आए आप भिंड जिला मध्य प्रदेश से आए हैं। मध्य प्रदेश क्या बोलना चाहेंगे माँ की भव्य जो महोत्सव है यहाँ पे लगा रहा हुआ है हर साल इसी समय पे लगता है तो कुछ कहना चाहेंगे माँ की ये जो यहाँ पे अम्बुबासी मेला अच्छा है यहाँ का काका ने माँ के दरबार में सब अच्छा सब सुविधा मिल रहा है यहाँ से सब सुविधा मिल रहा है कोई मुसीबत का सामना हुआ है क्या नहीं कोई मुसीबत सब कुछ ठीक है सब ठीक है এইফালেও আমি দেখুৱাম অকণমান ভক্তসকল এইফালেও আছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিম कहाँ से आए हैं आप लोग
तमिलनाडु से। हाँ। और थोड़ा परिचय दीजिए। हम लोग प्राग न्यूज़ से आए हैं। प्राग न्यूज़ वन ऑफ द मोस्ट पॉपुलर चैनल इन नॉर्थ ईस्ट। क्या बोलना चाहेंगे, ये जो अम्बुबासी मेला चल रहा है, तो माँ कामाख्या के ऊपर यहाँ पर आके ये जो हमारा सनातन संस्कृति है, सनातन धर्म है, ये एक अनोखा परंपरा है, चल रहा है, सदियों से चल रहा है। मैं भी नाचगरी परंपरा है। मैं तमिलनाडु से आए, मैं महामंडलेश्वर, मैं किन्नर अखाड़े में महामंडलेश्वर, मैं पीठाधीश्वर। इसके लिए मैं वो देवी का दर्शन करने के लिए इसमें आया। पहले मैं इधर आया देवी के दर्शन करने के लिए। बहुत अच्छा, बहुत भगवान के मान छिड़े, बहुत भगवान के दर्शन करा। भगवान के लिए दर्शन करने के लिए बात अखाड़ा में 10-11 अखाड़ा में पहले जोना अखाड़ा भी वो इधर से दर्शन करके आया। पहले भी अम्बु मेला में बस दर्शन करके भी इधर आए जाएंगे। कोई मुसीबत का सामना हुआ है क्या? कोई तकलीफ हुआ है क्या? नहीं, मुसीबत मेरे ऑल ओके। ओके, এই লোক আহিছে, তেওঁলোক আহিছে তামিলনাডুৰ পৰা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভক্ত আহিছে। মই কৈছোঁৱে, কেৱল ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু তেওঁলোকে মহা অম্বুবাচী মেলাৰ এই পবিত্ৰ ক্ষণত আহি মাক প্ৰণাম কৰিছে, সাধনা কৰিছে। অম্বুবাচী মহাযুগৰ এই সময়ছোৱাত মা কামাখ্যা দেৱালয়ত এক শক্তি বিৰাজ কৰিছে, যি শক্তিয়ে দৰাচলতে সকলোকে পৰিচালনা কৰিছে। সকলোৰে মনত ভক্তি ভাৱ আছে। সকলো দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকল, ভক্তসকল, তেওঁলোকে ইয়াত মাৰ আশীষ বিচাৰি আহিছে। এতিয়া এই মন্দিৰত বংশানুক্ৰমে বা বছৰ বছৰ ধৰি যি দলৈ সমাজে যিহেতু সেৱা আগবঢ়াই আহিছে, আৰু যিসকল সাধক বুলি তেওঁলোকে নিজক কৈ ভাল পায়, এই প্ৰথাটোৰ বিষয়ে বা এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে মই কবীন্দ্ৰ শৰ্মা ডাঙৰীয়া বৰদলৈ তেখেতৰ পৰা জানিব বিচাৰিম। হয়, নমস্কাৰ। এই অম্বুবাচী মহাযুগ এটা আমাৰ কামাখ্যা দেৱালয়ত পৰম্পৰাগতভাৱে চলি আহিছে। এইবেলিও আমাৰ 22 জুন তাৰিখে 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। খাদ্যক্ৰমে আমাৰ 3 দিনলৈকে মন্দিৰ বন্ধ থাকে, আৰু চতুৰ্থ দিনা অৰ্থাৎ 26 তাৰিখে আমাৰ মন্দিৰৰ নিত্য পূজা, দেৱী স্নান আদি সমাপন কৰাৰ পিছত আমি দেৱীৰ দুৱাৰ তীৰ্থযাত্ৰীকণ মুকলি কৰি দিওঁ। এই অম্বুবাচী মহাযুগ হৈছে এটা ঋতুকালীন উৎসৱ। এইটো প্ৰকৃতিৰ এটা ঋতুকালীন উৎসৱ বুলি কয়। পৃথিৱীত মিথুন ৰাশিৰ যেতিয়া আদ্ৰ নক্ষত্ৰ সংযুক্ত হয়, আদ্ৰ নক্ষত্ৰৰ প্ৰথম চৰণৰ লগে লগে পৃথিৱীখন অজস্বলা হোৱা বুলি কয়। যিহেতুকে মা কামাখ্যা ভগৱতী যোনি স্বৰূপা কাৰণে মা ভগৱতীৰ ৰজস্বলা হোৱা বুলি এটা পৰম্পৰা প্ৰথা আছে। আমাৰ পূৰ্বজবোৰে যিদৰে মোৰ দেউতা, ককা বা আজি ককা আদি দেউতাৰ যিসকলে আমাৰ পৌৰাণিক বংশধৰবিলাক আছিলে, তেওঁলোকে পৰম্পৰাভাৱে যিটো পদ্ধতিত চলাই ৰাখিছে, আজিলৈকে আমি দলৈ সমাজে, বৰদলৈ সমাজে একেটা প্ৰথাতে, একেধৰণৰ যিখিনি
নীতি নিয়ম সেই নীতি নিয়মে আজিলৈকে আমি পালন কৰি আহিছোঁ। এই সময়ছোৱা আচলতে পৃথিৱীখনত আমি অম্বু মানে হ'ল পানী, বাচি হ'ল এটা সূচনা, অৰ্থাৎ এই সময়ত এটা বৃষ্টিৰ মানে বৰষুণৰ এটা আগমন আহে আৰু যিখিনি মাটি ধৰক শস্য শ্যামলাৰ মাটিখিনি এটা শস্য শ্যামলা হৈ উপযুক্ত হৈ উঠে আৰু সেই সময়ছোৱাত বীজ ৰোপণৰ পৰা আদি কৰি যিখিনি হয় সেইখিনি সময়তে অতিৰিক্ত সময় বুলি এটা বিবেচনা কৰে। আৰু সেই সময়ছোৱাত আমাৰ কামাখ্যাত এতিয়া বিভিন্ন অঞ্চল হয়তো থাকিব পাৰে, কামাখ্যাত এটা পৰম্পৰা আছে যে সাঠ লগা বুলি কয়। এই সময়ছোৱাত সাঠ লগাব, এইটো আমাৰ আইটিসকলে পালন কৰি আহিছে, এইবুলিও কৰিছে আৰু প্ৰতি বছৰে কৰে। জেঠ মাহৰ শেষৰ 4 দিন থকাত তেওঁলোকে আমাৰ এই সৰ্বকুণ্ড পুখুৰীলৈকে আহে। তাৰপৰা তেওঁলোকে গা পা ধুই পেলাই মাটি উলিয়াই পেলাই সোণকুণ্ডটোৰ পৰা মাটি উলিয়াই থালত ৰাখে। থালত ৰখাৰ পিছত তেওঁলোকে তাত পঞ্চশস্য, যিটো শস্য মই আগতে ক'লোঁ শস্য ৰোপণ হয়, বীজ ৰোপণৰ কাৰণে তেওঁলোকে তাত বীজ ৰোপণ কৰে, কৰি সেই বস্তুখিনি নি পেলাই ঘৰত ৰাখে। ঘৰত সেই বাকী 3-4 দিন তেওঁলোকে তাত ৰাতিপুৱা পূজা কৰে, যাতে পৃথিৱীখন শেষ হয়, শান্তি হয়, শান্তিময়ী হয় বা বীজ ৰোপণ ভাল হয়, শস্য শ্যামলা হয়। তেনেকুৱা এটা ব্ৰত তেওঁলোকে 7 দিনলৈকে পালন কৰে আৰু 7 দিনৰ সময়ত তেওঁলোকে সেইখিনি আকৌ পূজিত কৰি পেলাই ব্যৱহাৰ কৰে। এনেকুৱা এটা পৰম্পৰা কথা আমাৰ ইয়াতে চলি আহিছে আৰু আমিও সেই পৰম্পৰা কথা শুনিছোঁ। যিখিনি আমাৰ এই অম্বুবাচীৰ মহাযুগৰ সময়, আচলতে এই মহাযুগৰ সময়ত যিহেতু ভগৱতী মা কামাখ্যা যোনি স্বৰূপ, ইয়াত ভগৱতী ৰজস্বলা হয় বুলি এটা আমাৰ মান্যতা আছিলে, পৰম্পৰা আছে। সেই পৰম্পৰা অনুযায়ী আমি এতিয়ালৈকে চলাই আছোঁ। আৰু লিখিতভাৱে যিহেতু কোনো হেৰি নাই, ধৰক মন্ত্ৰাদি বংশানুক্ৰমে গুৰুৰ পৰা শিষ্যলৈ বা আপোনাৰ পিতৃৰ পৰা আপোনাৰ ককাৰ পৰা আপোনাৰ পিতৃ এনেধৰণে এইখিনি পাই আহিছে আপোনালোকে। কেনেধৰণে এই গোটেইখিনি এই প্ৰথাটো কেনেধৰণে চলে আপোনালোকেতো নিশ্চয় সৰুৰ পৰাই গোটেইখিনি? এইটো প্ৰথা হ'ল আমাৰ ৰজাদিনীয়া, যেতিয়া আহোম ৰজাৰ দিনত যেতিয়া কামাখ্যা মন্দিৰৰ পূজাৰ প্ৰচলিত হ'ল, সেই সময়ত কেন্দুকণা বুলি এজন পুৰোহিত তেওঁক কামাখ্যা মন্দিৰলৈকে পূজাৰ কৰি আনিছিলে। কেন্দুকণাই তেওঁ সেই কেন্দুকণাৰে বংশধৰ আমি আজিলৈকে সেই কেন্দুকণাৰ বংশধৰ হ'লে মা কামাখ্যাৰ যিটো আমি বৰদৌৰী বুলি কওঁ, মই গোবিন্দ প্ৰসাদ শৰ্মা বৰদৌৰী, এই বৰদৌৰী পৰিয়ালৰ যিবিলাক সদস্য সকলে পৰম্পৰাভাৱে এই পূজা সেৱা আদি চলাই আহিছে। অতীজৰে যিসকল আমাৰ দেউতা আছিলে, মোৰ ককা আছিলে, ককা দেউতা, আদিনেতাৰ পৰা আদি কৰি যেনেকুৱা ধৰণৰ এটা মাধ্যম, সেই মাধ্যমত আজিলৈকে কিন্তু কোনো ধৰণৰ সলনি হোৱা নাই। বাহ্যিকতা হিচাপে কিবাকিবি ধৰক তীৰ্থযাত্ৰী দৰ্শনৰ সুবিধা, অন্যান্য কিবা ব্যৱস্থা সেইবোৰ হৈছে, কিন্তু পূজাৰ যিটো মাধ্যম, ইয়াৰ যিটো গোপনীয়তা আজিলৈকে কোনো ধৰণৰ সলনি হোৱা নাই। বাৰ্ষিকৰ পূজাৰ পৰা দৈনিক যিখিনি পূজা, সেইখিনি আমি পৰম্পৰা হিচাপে চলাই আহিছোঁ আৰু মোৰ মনৰ বিশ্বাস ভগৱতীৰ কৃপাত আমি আগলৈকেও এনেকুৱা ধৰণৰ পদ্ধতি আমি চলাই নিব পাৰিম বুলি আশা ৰাখিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ শৰ্মা ডাঙৰীয়া, যিহেতু ইমান সুন্দৰভাৱে তেওঁ ক'লে যে পূজাৰ প্ৰথাটো কেনেকুৱা, বংশানুক্ৰমে যিহেতু তেওঁলোকে এই প্ৰথা চলাই গৈ আহিছে আৰু ইয়াৰ পিছত এনেধৰণে বংশধৰসকলে এই প্ৰথা চলাই যাব। ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত যদি কামাখ্যা মন্দিৰৰ নামত কোনোবাই আপোনালোকক কিবা কয়, তেতিয়াহ'লে সেয়া আপোনালোকে বিশ্বাস একেবাৰে নকৰিব। কামাখ্যা দেৱালয়লৈ আহক, ইয়াৰ যি পৰিৱেশ, যি শক্তি ইয়াত অনুভূত হয়, সেইখিনি আপোনালোকে আহি অনুভৱ কৰে। আমি এতিয়া যিসকল সন্যাসী ইয়াতে আছে তেওঁলোকৰ আমি ভিতৰলৈ সোমাই যাম। এই ৰাস্তাটোৰে গ'লে আপুনি সন্যাসীসকলক পাব, বিভিন্ন বেশভূষাৰ সন্যাসী আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু প্ৰথমতে আমি সোমাওঁতেই প্ৰৱেশদ্বাৰতে আমি পালোঁ নেপালৰ পৰা অহা 3গৰাকী মহিলাক পালোঁ, ভদ্ৰ মহিলা তেওঁলোক, আৰু তেওঁলোকৰ পৰা অকণমান প্ৰতিক্ৰিয়াটো জানিম, কাৰণ पहिली बार आए क्या? 3 साल भयो रेगुलर आको। 3 साल हो गए। हाँ, हम रेगुलर आते हैं। तो कैसा देखते हैं यहाँ पे, सब संतुष्ट है? कुछ आपका सब संतुष्टि है। साधना ध्यान करने आते सब संतुष्टि है। तो क्या बोलना चाहेंगे माँ की जो ये परंपरा है कामाख्या के ऊपर, और ये जो महायुग अभी चल रहा है,
तो इसका महत्व को लेकर क्या बोलना चाहेंगे? इसका तो बहुत बड़ा महत्व है, हम बता के भी बता नहीं सकते। इसलिए इस पर्व में, इस महापर्व में सबको आना चाहिए। आके ये माँ का जो आशीर्वाद मिलता है ना, उसका लुत्फ उठाना चाहिए सबको। हम यही बोलना चाहते हैं। आप क्या बोलना चाहेंगे इस परंपरा के बारे में? जो बारे में तो मुझे कुछ सब में नहीं आता है, वो डिफाइन करने के लिए भी नहीं है, ये सब फील करने के बात है ना। इधर बोलिए तो सभी का आना चाहिए ना। माँ का जो ये रजस वाला का जो दिन होता है ना, उसमें न सभी का अपना अपना एक भागीदार भी रहता है। माँ के साथ जुड़ना वो अलग सा ही एक क्या बोले एहसास होता है ना, वो कभी बयान भी नहीं कर पाते हैं। वो जो माँ से जो जुड़ते हैं ना, उसी को ऐसे वो हम लोग खुले मुँह से बोल ही नहीं पाते हैं ना क्या होता है वो। बस यही बोलेंगे कि सबका आना चाहिए, माँ का आशीर्वाद लेना चाहिए। ये जो दिन होता है ना, वो साल में एक ही बार तो आते हैं, है ना, इसीलिए सभी का आना चाहिए। तो ये दिन का इंतजार होता है कब आएगा, तो हम आके माँ से मिलन करें। जय माँ कामाख्या। 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 एक बार तीन लोग मिलके एक साथ बोलिए, जय माँ कामाख्या। আৰু আহি আহি আমি এতিয়া সাধু সন্যাসীসকলৰ ওচৰতে পাইছোহি। গতিকে তেওঁলোকৰ সৈতে আমি দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে যিহেতু বহু দূৰৰ পৰা আহিছে আৰু মহাদেৱ আচলতে মহাদেৱৰ আৰু সতীৰ যি সম্পৰ্ক, সতীয়ে যিটো মহাদেৱক পাবৰ বাবে উত্তৰাখণ্ডৰ পবিত্ৰ গৌৰীকুণ্ডত 100 বছৰ তপস্যা কৰিছিল আৰু মহাদেৱক তেওঁ যথেষ্ট ভাল পাইছিল। আৰু সতী আৰু মহাদেৱৰ কাহিনী সন্দৰ্ভত ইতিমধ্যে সকলোৱে অৱগত, কিন্তু আমি মহাদেৱৰ যিসকল ভক্ত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাবাজি नमस्ते, आप लोग कहाँ से आए हो बाबाजी? हम पंजाब से आए हैं, पटियाला से। कब आए आप लोग? हमको हो गए 4 दिन आए हुए। बाबा जी क्या बोलना चाहेंगे आप? जय जगन्नाथ, जय जगन्नाथ, जय श्री गुरु अच्युतानंद महापुरुष की जय। उड़ीसा से आए हैं जगन्नाथ धाम से। महापुरुष जो भविष्य माली का प्रचार करने वाला है और आगे क्या होने वाला जो महापुरुष है, उड़ीसा का सबसे बड़ा महापुरुष भारत का, वही महापुरुष का क्षेत्र से हम आए हैं। और आरो एगराकी আছে बाबाजी क्या बोलना चाहेंगे आप? अभी हम कुछ नहीं बोलना चाहेंगे। তেওঁলোকে যেহেতু দেখিবলৈ পোৱা হৈছে সাধু সন্যাসীসকল আহিছে আৰু এটা দীঘলীয়া শাৰী, আচলতে হাজাৰ হাজাৰ সাধু সন্যাসীসকল আহিছে আৰু মহাদেৱৰ ভক্ত তেওঁলোকে। মহাদেৱক আৰাধনা কৰিছে, সতী মাতাক আৰাধনা কৰিছে আৰু পূজা অৰ্চনা কৰিছে। তেওঁলোকে ভস্ম সানি শৰীৰত যিহেতু সীতাৰ যি ভস্ম থাকে সেই ভস্ম তেওঁলোকৰ শৰীৰত लगाए আহিছে। बाबाजी क्या बोलना चाहेंगे आप? हमारा तो सभी जो माँ कामाख्या के दरबार में आए हुए हैं, जो भी नहीं आए हुए हैं, उनको लाख लाख करोड़ करोड़ माता जी की तरफ से बधाई और माता रानी उनको सुख शांति बना के रखे। हम तो यही संदेश देना चाहेंगे।
আৰু এয়া মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ সমগ্ৰ পূজাৰ সামগ্ৰীৰে ভৰপূৰ হৈ আছে এয়া ফুল দেখিছে ত্ৰিশূল যিহেতু মহাদেৱৰ ভক্ত বুলি আমি উল্লেখ কৰিছোঁ ত্ৰিশূল আপোনালোকে দেখিবলৈ পাইছে শংখ দেখিবলৈ পোৱা গৈছে শংখ যিহেতু বিষ্ণুৰ প্ৰিয় আমি আৰু আগলৈ যাবলৈ চেষ্টা কৰিম যিহেতু তৃতীয় লিংগৰ যিগৰাকী মহাৰাণী বুলি কোৱা হয় মহাৰাণীক আমি দেখিবলৈ পাইছোঁ তেওঁৰ আশে পাশে অজস্ৰ লোক আছে সকলোৱে আচলতে তেওঁৰ ওচৰত সেৱা কৰিবলৈ আহে আৰু প্ৰবাদ অনুসৰি যিহেতু যিসকল লোকৰ সন্তান প্ৰাপ্তি নহয় বা সন্তান নহয় তেওঁলোকে তেওঁৰ চৰণত আহিলে সন্তান প্ৰাপ্তি বুলি এটা বিশ্বাস আছে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি ক্ৰমান্বয়ে তেওঁৰ ওচৰলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম মাতাজী आपको प्रणाम क्या बोलना चाहेंगे माँ के बारे में आप तो हर बार आते हैं जय श्री महाकाल हर हर महादेव कामाख्या माँ के जो अम्बुबासी मेले की पूरे देशवासियों को मेरी तरफ से मैं भवानी माँ जूना अखाड़े से नागा सन्यासी सबको आशीर्वाद और माता से दुआ करते सबकी ज़िंदगी में सुख शांति रहे और अपना माँ सब पे कृपा बनाए हम लोग प्राग चैनल से आए हैं प्राग चैनल 25 इयर्स कंप्लीट किया है तो प्राग चैनल को भी थोड़ा आशीर्वाद दीजिए देखिए मैं यहाँ पे 2017 से आ रही हूँ 5 साल से प्रयाग चैनल आता है बहुत अच्छा है मालिक इसको दिन दुगनी रात चौगुनी तरक्की दे आगे बढ़े इंटरनेशनल स्तर पे रहे और तरक्की करे इस पवित्र भूमि में आप आए हो आपको भी मैंने पहले कई बार मिल चुकी हूँ इस शुभ क्षण में आप क्या बोलना चाहेंगे सबसे पहले ओम नमो नारायण जय श्री महाकाल और पूरे देशवासियों को और हमारे आसाम के जितने माँ के भक्त हैं माँ के बच्चे हैं सभी को 2025 अम्बुबाची मेले की बहुत बहुत बधाई शुभकामनाएं और जो माँ के चरणों में है उसके बारे में कहना क्या है क्योंकि यहाँ पे जो भी आता है अपनी माँ से अपनी माँ के आंचल में अपने सारे दुखों को डालता है और माँ से आशीर्वाद लेके अपने घर लौटता है जहाँ उसका परिवार होता है और सभी लोग यहाँ पे आके एनर्जी ले जाते हैं माँ की पूजा पाठ करते हैं माँ के चरणों में बार बार नमन करते हैं कि ऐसा आशीर्वाद है कि जीवन में हम कभी हमारे आंखों में आंसू ना आए हमारा परिवार स्वस्थ रहे और मस्त रहे और पराग चैनल के क्या कहने हैं पराग चैनल को तो हम महाराष्ट्र में रह के भी सुनते हैं क्योंकि ये चैनल्स है ये पूरे इंडिया में होते हैं और 25वीं सालगिरह की मैं पराग चैनल को बहुत बहुत बधाई देती हूँ धन्यवाद নীলাচল পাহাৰৰ আমি অম্বুবাচী মেলাৰ বিভিন্ন দৃশ্য দেখুৱাই আছোঁ সঁচাই অদ্ভুত এই পৰম্পৰা সঁচাই এই পৰম্পৰাৰ কোনো তুলনা নহয় দেশ বিদেশৰ বহু সাধু সন্যাসী আহে ইয়ালৈ আৰু তেওঁলোকে সাধনাত লিপ্ত হয় আমাৰ সৈতে দুজনমান ইয়াতে সাধু সন্যাসী আহিছে অকণমান আহক তেওঁলোকৰ পৰা অকণ কথা পাতোঁ জানিবলৈ চেষ্টা কৰোঁ যে কিনো বিচাৰি আহিছে কি তেওঁলোকে ইয়াত বিচাৰি পাইছে बाबा पहले स्वागत करते हैं हमारे इस प्रोग्राम में प्राग न्यूज़ से तो कहाँ से आए हैं आप हम तो बेटा बड़ा हनुमान घाट काशी विश्वनाथ जूना अखाड़ा काशी विश्वनाथ से आए काशी विश्वनाथ से आए तो इस बार पहले आए कि हर साल आते हैं हम तो बेटा पहली बार आए हुए हैं यहाँ माई कामाख्या के धाम में ये अपना जूना अखाड़ा है यहाँ आकर के माता रानी की यहाँ बहुत आनंद आ रहा है यहाँ पर बहुत साधु संतों का आगमन हुआ है यहाँ पर तो क्या बोलना चाहेंगे लोगों को कि ये जो हमारा परंपरा है सनातनी संस्कृति का सनातनी धर्म का जो एक अनोखा परंपरा है तो कैसा महसूस हो रहा है यहाँ पे आके ये इतना धार्मिक यहाँ पे एक आपका ये यहाँ पे एक परिवेश है एक यहाँ पे धार्मिक साधना हो रहा है तो कैसा आपको महसूस हो रहा है हमको ऐसा महसूस हो रहा है कि अपना भारत ये अखंड भारत है अखंड भारत होना चाहिए सनातन धर्म ये हमारा सदियों से चला आ रहा है यही चलना चाहिए सनातन धर्म का प्रचार होना चाहिए विश्व का कल्याण होना चाहिए सबको आकर के माई कामाख्या का दर्शन लेना चाहिए ये माता जगत जननी है हमारी 52 सिद्ध पीठ में ये माता है हमारी तो हमारा उद्देश्य यही है जगत का महाराज आपसे भी जानना चाहेंगे हमारे होते नवनीता से नवनीता कौन महाराज कुछ बोलना चाहेंगे इस विषय में ऊपर क्या कुछ तुम्हें जानना है जी जी आप बात कर चुके हैं इतिमध्ये अपनी कथा पातिसे किंतु मैं देखिছোঁ एवलोके प्रत्येक बছৰে আহে অম্বুবাচীৰ সময়ছোৱাত हर साल आप लोग आते हैं काफ़ी सारे यहाँ पे दर्शनार्थी भी आते हैं भक्तगण आते हैं आपके पास आते हैं आशीर्वाद मांगते हैं हर कोई तो हर कोई चाहता है कि उनकी इच्छा पूर्ण हो कामना पूर्ति के लिए ही कामाख्या धाम आते हैं बाबा कितने सालों से आप लोग आ रहे हैं
पहली चीज़ तो मैडम मैं अपने विषय में आपको बता देता हूँ, मैं महाराष्ट्र से आया हुआ हूँ, नासिक से, और पिछले 30 सालों से आ रहा हूँ माँ भगवती के दर्शन करने के लिए, और दर्शन हुए भी, लेकिन जो दर्शन मैंने आत्मा रूपी शरीर में किया उसका महसूस तो आज हुआ मेरे को कि हाँ देवी है। माँ कामाख्या का जो महत्व है और ये अम्बुबासी जो महायोग का जो महत्व है, तो उसको आपकी भाषा से आप किस तरह इसको वर्णन कर सकते हैं? ये जो महाशक्तिपीठ है ये 10 शक्तियों में सबसे बड़ी शक्तिपीठ है। पृथ्वी का जितना भी निर्माण हुआ है इसी शक्तिपीठ से हुआ है ना। तो तांत्रिक की तो ये श्रेष्ठ इष्ट देवी है, और जनता को जो सुख अपने नक्षत्र वगैरह को शांत करने वाली देवी भी यही मानी गई है। अपन कहीं भी पूजा पाठ भी करवाते हैं तो ब्राह्मण लोग पूजा पाठ करते हैं तो इसी देवी का अध्ययन करते हैं, तो शांति की प्राप्ति होती है। आज भी जो जनता आ रही है तो शांति के लिए आ रही है, शांति मिल नहीं रही, शांति के लिए भटक रहे हैं। कोई पैसा दे के शांति को खरीदना चाहता है, कोई ऐसे खरीदना चाहता है, कोई साधु संतों के पास जाता तो साधु संतों के पास भी उनके पास नहीं मिल रही, क्योंकि साधु संतों को दक्षिणा चाहिए, दक्षिणा चाहिए। उनको ये नहीं मालूम कि दक्षिणा किसको कहते हैं, दक्षिणा भाव को कहते हैं। अगर भाव से कोई भक्त हमारे पास आता है और हम अगर सच्चे मन से उसको आशीर्वाद देते हैं तो दक्षिणा तो हमको अपने आप मिल गई। कभी ना कभी तो वो हमारे पास आएगा कि नहीं आएगा, आएगा। तो वो चीज़ नहीं मिलती है, उस चीज़ को हम ढूंढना चाहते हैं। और जनता को भी यही कहते हैं कि जनता भी उस चीज़ का मंथन करे, क्योंकि कुछ चीज़ें जनता की भी गलतियाँ हैं। जनता 150 का मुंह नहीं देखती है कि पैसे को ज़्यादा महत्व देती है ना। बढ़िया बात बताया महाराज, आपने बढ़िया बात बताया। फिर से प्रणाम करते हैं आपको हम, और ये जय माँ कामाख्या, जय माँ कामाख्या प्रणाम करते हैं। और সুন্দৰ কথা কৈছে, শান্তি বিচাৰি আমি ইয়াতে আহোঁ বা ভক্তসকল ইয়াতে আহে, আৰু শান্তি কি পাইছে নাপাইছে তেওঁ ভাষাৰে কৈছে। অত্যন্তই গুৰুত্বপূৰ্ণ কথা, অত্যন্তই সুন্দৰ কথা বৰ্ণনা কৰিছে এইগৰাকী সাধুৱে। তেওঁ আহিছে মহাৰাষ্ট্ৰৰ পৰা, আৰু তেওঁ ইয়াত 30 বছৰ ধৰি আহি আছে, আৰু এনেকুৱা বহু সাধু সন্যাসী আমি পাই আছোঁ যিসকলে সাধনা কৰি আছে আৰু মানৱ সমাজৰ শান্তিৰ কাৰণে তেওঁলোকে একেলগে প্ৰাৰ্থনা জনাইছে মা কামাখ্যাৰ এই বিশেষ অম্বুবাচী মহাযজ্ঞত। হৰিদ্বাৰৰ জোনা আখৰাৰ পৰা অহা এগৰাকী আমাৰ ইয়াতে সাধু আছে, তেওঁৰ পৰা অকণমান জানো কেনেকুৱা ধৰণৰ ইয়াত পৰিৱেশ পাইছে। তেওঁ আহি আছে প্ৰতি বছৰে, আৰু মা কামাখ্যাৰ এই যি এটা মাহাত্য, সেই মাহাত্য অধিক বিশ্বমুখী হৈছে, আৰু অধিক বিশ্বমুখী কৰাত এইসকল বহিৰাজ্যৰ পৰা অহা যিসকল সাধু সন্যাসী আছে তেওঁলোকৰো যথেষ্টই গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ তেওঁলোকে ইয়াত থাকি এই 4 দিন 5 দিন তেওঁলোকে ইয়াত থাকি ইয়াৰ পৰা যিটো লৈ যাব, সংবাদ যিটো লৈ যাব, বাৰ্তা যিটো লৈ যাব, সেই বাৰ্তাটোৱে কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব মা কামাখ্যাৰ প্ৰচাৰ প্ৰসাৰ তথা ইয়াৰ আধ্যাত্মিকতা ব্যাপকভাৱে বিশ্বমুখী কৰাত। महाराज प्रणाम। पहले तो क्या बोलना चाहिए, कैसा लग रहा है यहाँ पे आके? हर साल आते हैं आप? समस्त देशवासियों को आपके चैनल के माध्यम से अम्बुबाची मेले महापर्व की समस्त देशवासियों को शुभकामनाएं देना चाहूँगा। और जैसा कि आपने कहा कि यहाँ आकर के कैसा महसूस कर रहे हैं, तो यह माँ का गोद है, और सभी सन्यासी यहाँ आकर के बहुत आनंदित, प्रसन्नचित और बहुत बहुत खूब साधनाओं में लग करके विश्व कल्याण की कामना कर रहे हैं। तो ये वार्ता क्या देना चाहते हैं? क्योंकि देखिए अभी
जितना साल यहाँ पे गुजरते जा रहे हैं तो हम देख रहे हैं कि माँ का जो महत्व है पूरा विश्व में अभी प्रचार हो रहा है। पूरा भारत में तो प्रचार हो ही चुका है। अभी भारत का विभिन्न राज्यों का अब छोड़िए, विश्व का भी कुछ कुछ हिस्से से यहाँ पे साधु लोग आ रहे हैं। तो ये जो सनातनी संस्कृति का व सनातनी धर्म का ये जो एक आप जस्ट ये जो तुलनाहीन जो ये एक पर्व है माँ कामाख्या का, अम्बुबासी मेला का, महायोग का, इसके बारे में क्या बोलेंगे लोगों को? देखिए, ये शक्तिपीठ है और यहाँ पर लोग साधना, तपस्या, योग, ध्यान के लिए आते हैं। हर संप्रदाय के सन्यासी जो सनातन धर्म, संस्कृति, पद्धति, परंपराओं को मानने वाले हैं वो यहाँ पर आकर के साधना करते हैं, तपस्या करते हैं और अनेकों प्रकार की रिद्धि सिद्धियों को पा करके विश्व का कल्याण करते हैं। क्या बोलना चाहेंगे भक्त लोगों को जो अभी आपको देख रहा है? क्या बोलना चाहेंगे कैसे माँ कामाख्या का उपासना किया जा सके, कैसे जीवन हमारा जो मनुष्य जीवन है इसमें हम शांति से रह सके? तो कुछ एडवाइस आपकी तरफ से, कुछ परामर्श होगा? माँ की साधना जैसे एक पुत्र शिशु अवस्था में रहता है, शिशु अवस्था में भी रह करके आप माँ की साधना कर सकते हैं। माँ को याद करना ही बहुत आपके लिए पुण्य की बात है। भविष्य में यदि आपको जीवन में कभी ऐसा सहयोग बने तो आप इस महापर्व पर आएँ, माँ का आशीर्वाद लें और अपने जीवन को पुण्यमय बनाएं। ठीक है, बहुत बहुत शुक्रिया महाराज। तो प्रणाम करते हैं फिर से आपको। और यह हरिद्वार पर अहा एगराकी सन्यासी आमाक कले अनुभवটো केनेकुवा कले और ইয়াত এনেকুৱা ধৰণৰ বহুখিনি লোক পাব, আপুনি বহু সন্যাসী পাব যি VIP কেটেগৰীটো আছে, যিসকল VVIP কেটেগৰীটো আছে বহুতখিনি, আৰু বহুখিনি সন্যাসী এতিয়া উপাসনা কৰি আছে। নিশা বহুত হৈছে কিন্তু উপাসনা শেষ হোৱা নাই, শ্ৰদ্ধাৰ যি পৰম্পৰা সেই পৰম্পৰা শেষ হোৱা নাই। অম্বুবাচী মহাযুগত কামাখ্যা দেৱালয়ত এক অভূতপূৰ্ব এক অনন্য পৰিৱেশ। ইয়াৰ পৰা আমি যি দৃশ্য দেখিছোঁ এই দৃশ্য নিশাৰ দৃশ্য, যি সময়ত মাৰ শক্তিত বিলীন সকলো। প্ৰতিগৰাকী ভক্তই চিৰিত বহি মাৰ শ্ৰীচৰণত সেৱা জনাইছে, মাৰ নামত তপ কৰিছে, সাধনা কৰিছে। অম্বুবাচীৰ এই সময়ছোৱাত তপ আৰু সাধনাৰ মাধ্যমেৰে প্ৰতিগৰাকী মনুষ্যই চেষ্টা কৰে ত্যাগ কৰিবৰ কাৰণে, জীৱনত আগবাঢ়িবৰ কাৰণে আৰু দেৱী শক্তি অৰ্জন কৰিবৰ কাৰণে নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়লৈ ঢাপলি মেলি আহে দূৰ দূৰণিৰ পৰা বহু ভক্ত। এইবাৰ আমি জুনা আখাৰা প্ৰয়াগৰাজ পঞ্চনাম জুনা আখাৰাৰ শ্ৰী মহন্ত ৰঞ্জিতানন্দ গিৰিজী মহাৰাজৰ ওচৰত আছোঁ। আমি তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু তেওঁ জুনা আখাৰা চলাই আছে আৰু বহু বছৰ ধৰি তেওঁ ইয়াতে আহি আছে, তেওঁৰ সাধকসকলৰ লগত আহিছে। महाराज इस साल कुछ अलग दिख रहा है? हाँ, इस साल बहुत अलग दिख रहा है क्योंकि मेला शुरू होने से पहले से बहुत सारे लोगों का भीड़ है और इस समय अम्बाबची का तिथि चल रहा है, तो इसलिए मेले में तो इतने अधिक भीड़ जिस संख्या हर साल के रिकॉर्ड को भी तोड़ रहा है। साधु संत से ही हमको अनुमान लग रहा है कि इतने साधु पहले हमने कभी नहीं देखा अखाड़ा में, और अब के बार इतने साधुओं की 2000 के अधिक संख्या अखाड़ा में पड़ा है। और बाकी हर पूरे पर्वत में, हर मंदिर में, हर गुफाओं में, हर कमरे में 1, 2, 4 करके महात्मा हैं, साधना में डूबे हैं, साधना कर रहे हैं और माई का विशेष पूजा पाठ, यज्ञ, तप, तपस्या में लगे हैं और ऐसे क्रिया शक्ति के माध्यम से देवी को प्रसन्न करके देवी का आशीर्वाद, कृपा लाभ कर रहे हैं। महाराज, इस वक्त अम्बुबाची के इस समय में शक्ति का जो शक्ति उजागरण होती है, जो शक्ति देखते हैं हमके चारों तरफ होती है, तो गुप्त पूजा बहुत सारी होती है देवी प्रसन्न करने के लिए। एक बाहर लोगों में ये ऐसा है कि बाहर से बहुत सारे लोग आते हैं ये सोच के कि यहाँ तंत्र विद्या के माध्यम से काला जादू, ब्लैक मैजिक के बारे में सबके बीच एक धारणा है कि कामाख्या में ब्लैक मैजिक होता है। तो ऐसा तो कुछ देखने में हमें नहीं मिल रहा है क्योंकि साधना ही सब कुछ होती है। हाँ जी, यहाँ तो साधना ही सब कुछ है। लोगों का जो धारणा है वो एक खाली धारणा मात्र ही है, बाकी समाज में तो ये खाली आसाम और कामाख्या में नहीं, काला जादू, ब्लैक मैजिक ये पूरे भारत में नहीं, पूरे विश्व में है। बाकी यहाँ आदिकाल से ये तंत्र पीठ है और तंत्र यानी तन से शुरू होता है।
देवी का जो शरीर का सती का जो शरीर का 51 टुकड़ा हुआ और वो एक जगह आकर के एकत्रित होकर के एक रूप धारण करके यह रथशाला होती है धरती के रूप में। इसलिए वो जो अलग अलग टुकड़ों में जो भाग किया हुआ जो टुकड़ा है और उन सब तन को जो एक करना है, इसलिए वो तंत्र है। और इसलिए तंत्र पीठ श्रेष्ठ पीठ है, क्योंकि सारे टुकड़े सारे शक्ति यहाँ आकर के विराजमान होती है और यहाँ प्रकृति रथशाला होती है। प्रजनन विश्व का प्रजनन भूमि यहीं पर है। पर यह गुप्त साधना हम सब साधक जो है खाली जप तप तपस्या करते हैं, माँ का भक्ति में आराधना में डूबे रहते हैं। पर ऐसा भी साधक लोग यहाँ है कि कुछ लोग जो वामाचारी वामा मार्ग में हैं तो वो लोग भैरवी साधना भी करते हैं। कुछ तांत्रिक लोग अपने विशेष क्रियाक्रम के माध्यम से सिद्धि के लिए लगे हैं। तो और कुछ भक्ति सात्विक, कुछ राजस्विक और कुछ तामसिक है। तो ये आदिकाल से ही था, आज भी है, आगे भी रहेगा। क्या महाराज, और आगे भी हम बिल्कुल जानते हैं कि आगे भी शायद काफ़ी साल तक आप आते रहेंगे, लेकिन साथ ही साथ जो आप एक मुस्कान लोगों को देते हैं, आपको सब चॉकलेट बाबा कहते हैं। हाँ, चॉकलेट बाबा इसलिए कहते हैं क्योंकि मैं अपने भक्तों को, आने वाले सभी को चॉकलेट बांटता हूँ। यहाँ पे भी आप देख लीजिए, सारे चॉकलेट भरा हुआ है, ये जो सारे चॉकलेट भरा हुआ है, ये सारे जो भी लोग आया हुआ है सब ऐसे लेके आते हैं एक डब्बा। यानी जो आते हैं उनको मुंह मीठा कराते हैं, प्रसाद देते हैं चॉकलेट। इसका अर्थ ये है कि सनातनी परंपरा में, वैदिक परंपरा में, आसामी संस्कृति में कोई आता है तो पान तांबुल देना, फूलन गामछा देना, अतिथि देवो भव का सत्कार करना। और सनातनी जो हिंदू है, भारतीय है, जो हमारे आदि सभ्यता है, कोई आता तो जल और मिठाई देना। इसलिए कोई आते हम स्वागत में इनको ये चॉकलेट देते हैं ताकि इनका मुंह मीठा भी हो जाए और माई का प्रसाद भी मिल जाता है। हम माई का नाम लेकर के देते हैं, चॉकलेट प्रसाद का रूप धारण कर लेते हैं। और ये किसी के लिए दवाई का भी काम करता है, क्योंकि ये पूरा मार्ग पैदल चल करके आता है, थक जाता है, गला सूख जाता है। जब चॉकलेट मुंह पे आ जाता है तो वो ग्लूकोज की मात्रा से हो जाता है। जय माँ कामाख्या देवी का कृपा सब में बरसे। बहुत बहुत शुक्रिया महाराज। और ये जो परिवेश, एक अनन्य परिवेशे जेहेतु विराज करिছে আজি कामाख्या देवालयत अम्बुबाचीर এই সময়ছোৱাত ৰশ্মি, সঁচাই এক অতুলনীয় পৰিৱেশ। সঁচাই নৱনীতা কলিতা, এক সাংঘাতিক ধৰণৰ আধ্যাত্মিক পৰিৱেশৰ মাজত আমি সকলো বিলীন হৈ পৰিলোঁ। আৰু সঁচাকৈ এয়া আমাৰ পৰম্পৰা, আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য। আৰু মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত যেহেতু আজি দেশ বিদেশৰ অজস্ৰ ভক্ত আহিল, সেই পৰিৱেশটো আমি প্ৰাগ নিউজৰ দৰ্শকক পান কৰাবলৈ চেষ্টা কৰিলোঁ। নয়নজ্যোতি ভূঞা, সঁচাই অপূৰ্ব। আৰু প্ৰথমতে যিটো কৈছিলোঁ, আজি শেষতো সেইটোৱে কওঁ যে এই পৰম্পৰা কোনো তুলনা নহয়, এই ঐতিহ্যৰ কোনো তুলনা নহয়। সনাতনী সংস্কৃতি যেতিয়ালৈকে জীয়াই থাকিব, যেতিয়ালৈকে পৃথিৱী জীয়াই থাকিব, তেতিয়ালৈকে আমাৰ এই পৰম্পৰা, আমাৰ ঐতিহ্য চলি থাকিব। জয় মা কামাখ্যা, জয় মা কামাখ্যা। আৰু এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ মই নয়নজ্যোতি ভূঞা আৰু মই ৰশ্মি ৰেখা শইকীয়া। মই নৱনীতা কলিতাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আপোনালোকে চাই থাকক প্ৰাগ নিউজ।